নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল জন্ম আৰু মৃত্যুৱেই সংসাৰৰ ৰহস্য। জীৱৰ মৰণ নহয়, মৰণ হয় দেহৰ। এই সন্দৰ্ভত মহাপুৰুষ মাধৱদেৱে নামঘোষাত এই বিষয়ে 30 নং ঘোষাভাগত স্পষ্টীকৰণ দিছে। ঘোষাভাগ হ'ল মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে, হৰি গুণ কীৰ্তন নকৰে। মৃত্যু তৰিবাৰ জানা নাহি কেউ উপায় আন, হৰি নাম কীৰ্তনত পৰে। ৰাম হৰি নাম কীৰ্তনত পৰে। অৰ্থাৎ যিজন লোকে মৃত্যুৰ মুখত পৰি থাকিও হৰিগুণ নাম কীৰ্তন নকৰে, তেওঁৰ হৰিনাম কীৰ্তনৰ বাহিৰে মৃত্যু তৰণৰ আন একো উপায় নাই। প্ৰত্যেক প্ৰাণীৰেই মৃত্যু অনিবাৰ্য, মানুহো তাৰ ব্যতিক্ৰম নহয়। জন্ম আৰু মৃত্যুৱে সংসাৰৰ ৰহস্য। প্ৰকৃতাৰ্থত জীৱৰ মৰণ নহয়, মৰণ হয় দেহৰহে। ভাগৱতৰ পদত কৈছে, দেহৰেখে ধৰ্ম ইটো জনম মৰণ, দেহতেখে হন্ত হৈ দেহ উৎপন্ন, দেহতে আছা মাত তুমি দেহহীন, যেন অগ্নি থাকোঁতে কাঠটো কৰি ভিন্ন, যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ, আকাশতে লীন হৈ নাহি তাৰ নাশ। অৰ্থাৎ পঞ্চভূতাত্মক শৰীৰহে জন্ম মৃত্যু আছে। আত্মা অবিনাশী, আত্মাই জীৱ। গীতাত ভগৱান কৃষ্ণই কৈছে, যি আত্মাক অস্ত্ৰই কাটিব নোৱাৰে, জুইয়ে পুৰিব নোৱাৰে, পানীয়ে ভিজাব নোৱাৰে, বতাহে শুকুৱাব নোৱাৰে, সেই আত্মাৰ জানো মৃত্যু হয়? তেন্তে ইয়াৰ ৰহস্য ক'ত? এই পৰিদৃশ্যমান জগতত ঈশ্বৰৰ তিনিগুণময় মায়া, কাল আৰু যমৰ অধীন। জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসৰি এক দেহৰ পৰা আন দেহলৈ যায়। যিদৰে মানুহে লেতেৰা বস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ পিন্ধে, তেনেদৰে দেহধাৰী আত্মাই জীন শৰীৰ ত্যাগ কৰি আন নতুন শৰীৰ গ্ৰহণ কৰে। এই দেহান্তৰ সময়ছোৱাকেই জীৱৰ নিয়মমান কাল বোলে, আৰু দেহান্তৰ ঘটাকে বা জীৱৰ দেহ এৰি যোৱাকে মৃত্যু বোলে।
এই মিয়মান কালছোৱা অতি ভয় আৰু আতংকপূৰ্ণ। ইয়াকে যমৰ যান্তনাও বোলে। এই সংকট মুহূৰ্তত জীৱক জ্ঞান, বিজ্ঞান, ধন, ঐশ্বৰ্য, আত্মীয় স্বজন আদি কোনো শক্তিয়ে সহায় কৰিব নোৱাৰে। মায়াদগ্ধ জীৱ শাৰীৰিক পীড়াত আতংকিত হয় আৰু শ্ৰুতি জ্ঞান হেৰুৱায়। এই মিয়মান কালত জন্ম মৃত্যু কাল মায়াৰ স্ৰষ্টা পৰমেশ্বৰে মৃত্যু ভয় টান কৰি উদ্ধাৰ নকৰিলে আন কোনো সহায়কে ভৰসা কৰিব নোৱাৰি। দূৰ জ্ঞান মাৰ্গ দুষ্কৰ যোগ মাৰ্গেদি এই সময়ত সকলো ভৰসাহীন। মৃত্যুৰ তৰণ মানে পীড়াযুক্ত দেহৰ লগত অবিনশ্বর আত্মাৰ যি কায়িক সম্পৰ্ক, সেই সম্পৰ্ক ছেদ কৰা। এই সময়ত ঈশ্বৰৰ নাম স্মৰণ বা কীৰ্তন কৰিলেই তৎমুহূৰ্ততেই যম কাল মায়াই জীৱক এৰি দিয়ে। নাম আৰু নামী অভেদ। নাম স্মৰণৰ লগে লগে নামৰ মূৰ্তি সেই সময়ত জীৱৰ সন্মুখত প্ৰকাশ হয়। সেই মুহূৰ্ততেই জীৱৰ মন পীড়াযুক্ত শৰীৰৰ পৰা আৰু দুখময় সংসাৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ আনন্দময় ৰূপত প্ৰৱেশ কৰে। তেতিয়াই সকলো দুখ কষ্ট, তাপ, পীড়া, ভয়, শংকাৰ হাত সাৰি আনন্দময় হৰিক লগ পায়। ইয়াকে জীৱৰ তৰণ বুলি কৈছে। গ্ৰাহগ্ৰস্ত গজেন্দ্ৰ দেহ পীড়াত মিয়মান হৈ জীৱনৰ অন্তিম মুহূৰ্তত গোবিন্দক স্মৰণ কৰিছিল, যাৰ ফলত গজেন্দ্ৰই নিমিষতে সকলো দেহ পীড়া অতিক্ৰম কৰি পঞ্চভূতাত্মক হস্তিৰ শৰীৰ পেলাই চিন্ময় পাৰিষদী তনু লাভ কৰি বৈকুণ্ঠলৈ গমন কৰিলে। যমৰ দূতে বান্ধি লোৱা অৱস্থাতে হঠাতে অজামিলে নাৰায়ণ বুলি পুত্ৰক ডাকিলে। নিমিষতে বিষ্ণুদূতে যমদূতৰ যান্তনাৰ পৰা অজামিলৰ আত্মা উদ্ধাৰ কৰাৰ দৃষ্টান্তই অন্তিম কালত হৰিনাম স্মৰণৰ মহিমা ব্যক্ত কৰিছে। অন্তিম কালত নামৰ স্মৰণ কৰি জীৱই নামৰ গৰাকী পৰমেশ্বৰৰ আশ্ৰয় পায়। সেই জীৱই পুনৰ কালমায়াধীন তিনিতাপময় সংসাৰত জন্ম ল'ব নালাগে। ইয়াকে মৃত্যু তৰণ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। মৰণমুখী মনুষ্যৰ জীৱতৰণৰ হৰিনাম কীৰ্তনৰ বাদে আন কোনো পন্থা নাই বুলি মহাপুৰুষ মাধৱদেৱে উদাত্ত কণ্ঠে ঘোষণা কৰিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।